এই কমেন্টটো কি আছিলে আপুনি যে হাঁহিলে 2023 কথা মোৰ এতিয়া মনতে নাই এতিয়া দাদা আপুনিও চাগে ফেসবুক কৰে আপোনালোকে সবে চাগে ফেসবুকত 2023 আপুনিও কিমান জায়গাত কমেন্ট কৰিছে কিমান জায়গাত লাইক কৰিছে আপোনাৰো চাগে মনত নাই মোৰো মনত নাই মই জাস্ট ইমানটো এফআইআৰ চাই পেলাই মই গম পালো যে মই এটা হাঁহ ৰিয়েক্ট কৰিছিলো হেতুৰ পৰাই মানে মোৰ নামত কেছ দিছে কাৰ কমেন্টৰ কথা হা কোনে দিছিল কমেন্ট মানে মোৰ অধিবক্তাই কোৱা মতে মিস্টাৰ নৰেশ বৰুৱাৰ নাম মানে মানুহ এজনৰ কমেন্টত বলে মই হাঁহা ৰিয়েক্ট কৰিছো কি ফটো আছিল নেকি কিবা মই একো মনত নাই 2023 কথা 2023 যদি কেছটো হলে হয় তেতিয়াহলে বেলেগ কথা 2023 আৰু মই কমেন্ট কৰাই নাই কমেন্টটো মই কৰা নাই মই জাস্ট বেলেগ এজনৰ কমেন্টত মই ইমোজি এটা দিছো আৰু ইমোজিও মই দিয়া নাই মই জাস্ট কমেন্টত এই যে লাইক অপশনত যেটা আপোনাৰ আজিকালি যে ওলাই যে হাঁহা ৰিয়েক্ট হেতুৱে কৰিছো মই মানে হাঁহাৰ কাৰণে আপুনি মই হাঁহাৰ কাৰণে আজি মই কোৰ্টত দৌৰিব লগা হ'ল মই আজি হাঁহিছো কাৰণে মই আজি ইমানখিনি হেৰেছমেন্ট পালো তাকো এজন নৰ্মেল মানুহৰ পৰা নহয় এজন ডিসিৰ পৰা হু ইজ এ আইএস অফিচাৰ মানে ইমান ডাঙৰ মানুহৰ পৰা হাঁহাই অপৰাধ হ'ল মোৰ হাঁহাটোৱে আজি ডেটত মোৰ কাৰণে এটা অপৰাধ হ'ল আৰু মই আজি হাঁহাৰ কাৰণে আজি মই ইমানখিনি এটা ইমান কষ্ট পালো ইমান হেৰেছমেন্ট পালো আজি মোৰ মা ঘৰত অকলে মোৰ দেউতা ঢুকুৱা আজি 5 বছৰ হৈ গ'ল মোৰ মাৰ গা বেয়া থাকে আজি আপুনি বেল পালে আজি মই বেল পালো আজি সন্মানীয় কোকৰাঝাৰ সিজিএম কোৰ্টে মোক আজি বেল প্ৰদান কৰিলে আপোনাৰ নামটো মোৰ নাম অমিত চক্ৰৱৰ্তী মই ঢেকাজুলিৰ বাসিন্দা